নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই চাগৈ। আৰু আজি আমি গণেশ বাবাৰ পৰাই আৰম্ভণি কৰিছোঁ, কাৰণ সিদিনা আছিল গণেশ পূজা শনিবাৰে, কিন্তু অকণমান ভিডিঅ'টো দিয়াত মোৰ পলম হৈ গ'ল। আৰু আমি সিদিনা গণেশ পূজাৰ দিনাখন, গণেশ চতুৰ্থীৰ দিনাখন মই ৰাতিপুৱাই গা পা ধুই গণেশক শৰাই ভাগ দিবলৈ এনেকৈ যা যোগাৰ কৰি আছোঁ। আপোনালোকে ভালকৈ মই দেখুৱাব পৰা নাই, কাৰণ মই এখন হাতে দিয়ে কৰি আছিলোঁ। তাৰপিছত ভতিজাজনীক কৰিব দিলোঁ, তাই সৰু ছোৱালী, বিশেষ তেনেকৈনো কেনেকৈ আমাৰ নিচিনা ভিডিঅ'টো কৰিব পৰা নাই সেনেকৈ। তাৰপিছত বাৰু যি কি নহওক, অলপ হ'লেও তাই কৰি দিছে। ৰাতিপুৱাই মই কি যিখিনি পাৰোঁ আৰু মোৰ হিচাপত সজাই পৰাই এনেকৈ গণেশক লৈছোঁ। তাৰপিছত মই শৰাই ভাগৰ যা যোগাৰ কৰি আছোঁ, কাৰণ ৰাতিপুৱাই শৰাইখন দিব পালে ভাল, কাৰণ দিনতে যিহেতু গণেশ চতুৰ্থী হৈছে। আৰু তাৰপিছত এয়া যোৱাকালি বায়ে বুন্দিয়া লাড়ু ঘৰতে বনাইছে, প্ৰসাদ হিচাপত বনাই মোৰলৈকে দি পঠাইছে। এয়া ময়ো শৰাইখনত আগবঢ়াবলৈ আৰম্ভণি কৰিছোঁ। আৰু এয়া ধূপ ধূনা দি কেনে মই গণেশ মন্ত্ৰ মাতিলোঁ। আৰু ৰাতিপুৱা সময় এনেকৈ শৰাই দিব পাৰিলে বহুত ভাল লাগে। যিহেতু মই অহাত পলম হ'ব, গধূলি অফিচত যাম যিহেতু, সেইকাৰণে ৰাতিপুৱাই দি দিলোঁ। আৰু ৰাতিপুৱাই যিহেতু গণেশ চতুৰ্থী, সেইকাৰণে ৰাতিপুৱা সময় মই লৰালৰিকৈ দি দিলোঁ শৰাইখন। এয়া গণেশক এনেকৈ সজাইছোঁ। আৰু তাৰপিছত আমি গণেশ মন্দিৰত আহিলোঁ, এখেত আৰু মই। আৰু যিহেতু অহাত অলপ পলম হ'ল কাৰণে মানুহো বহুত ভিৰ হৈছে। এয়া মই ধূপ চাকিখিনি কিনিলোঁ। এয়া লাইন পাতিবলগীয়া হৈছে পলমকৈ অহাৰ কাৰণে। সিদিনা মানুহ বহুত ভিৰ আছিল, সেইকাৰণে এনেকৈ লাইন পাতি আছোঁ, আৰু তেখেত আৰু ময়ে। তাৰপিছত আমি তাৰে মাজেদিয়ে আমি চাকি ধূপ জ্বলাবলৈ গৈছোঁ, য'ত মেইন হেৰিত ধূপ চাকি জ্বলাই, তাত সেনেকৈ জ্বলাইছোঁ। ইয়াত ধূপ চাকি দি ময়ো লাইন পাতি আছোঁ, আৰু তেখেতো সেনেকৈ লাইন পাতি আছে সেৱা কৰিবলৈ। মেইন মূৰ্তি য'ত আছে তাত আমি এনেকৈ লাইন পাতি আছোঁ, ভিৰ হৈছে। আৰু ইয়াৰ গণেশ বাবাজন ইমান ধুনীয়াকৈ সজাইছে, বিৰাটেই ভাল লাগিছে মোৰ। আৰু তাৰপিছত এনেকৈ ঘৰ আহি পোৱাৰ পিছত বায়ে এনেকৈ সজাইছে গণপতিক, আৰু ধুনীয়াকৈ থাপনা স্থাপন কৰিছে। এয়া দেখিছেনে? অলপ মই দেখুৱালোঁ, কাৰণ আৰম্ভণিৰ পৰা মই দেখুৱাব পৰা নাই, যিহেতু মই অহা নাছিলোঁ। এনেকৈ তাই সজাইছে, আৰু কিবা কিবি বহুত কিবা কৰিছে আৰু। তোমাৰ ফালে লৈ ল, শুনছ? তোমাৰ ফালে ল। কৰিলোঁ না মই। আৰু সিদিনা আমাৰ ঘৰৰ নিচেই ওচৰতে আছিল গণেশ পূজা। গণেশ পূজাত মা, মই, বা আহিলোঁ, আৰু দেউতাও আহিছিল। দেউতাই সেৱা কৰি গুচি গ'ল। এয়া আমি নিৰ্মালি ল'লোঁ, কাৰণ অহাত অলপ পলম হ'ল। সেৱা চেৱা কৰি আমি এতিয়া ভোগ খাবলৈ যাওঁ। এয়া ভোগ, খিচাৰি আৰু আলু ভাজা সিদিনা দিছিল, আচাৰ দিছিল, কিন্তু মোৰ সিদিনা ফটো লোৱা নহ'ল। তাৰপিছত ইমান গৰমত এই ভোগ খাবলৈ বহিছোঁ, অৱস্থা একেবাৰে মোৰ দেখিছেনে কেনেকুৱা হৈছে। এয়া ভোগৰ ফটো উঠাইছোঁ। আৰু তাৰপিছত আমি ভোগ চোগ খাই আমি গোটেইকেইটা গুচি আহিলোঁ, কাৰণ ইমান গৰমত থাকিবও নোৱাৰি, যিহেতু পূজা চেজ হৈছে। সেইকাৰণে আমি ঘৰলৈ সোনকাল গুচি আহিলোঁ। আৰু সিদিনাখনেই এঠাইলৈ আৰু এটা মোৰ সকাম আছিল। মই য'ত মেকআপ শিকিছিলোঁ, তাৰে মেমজনীয়ে
ষ্টুডিঅ' অপেনিং কৰিছিল এয়া মই আহিছোঁ আৰু মোৰ মুখৰ অৱস্থা দেখিছেনে গৰমত কেনেকুৱা হৈছে এয়া অলপ দেখাই দিলোঁ প্ৰগ্ৰেমটো মানে এইকাৰণেই পাতিছিল বায়ে মানে এনেই আগৰ পৰাইতো মেকআপ ষ্টুডিঅ' আছিলে আগৰ ভিডিঅ'বিলাকত মোৰ দেখাই পাইছে ইয়াত মানে নলবাৰী MNCৰ সন্মুখত নতুনকৈ মানে আৰু এটা ষ্টুডিঅ' খুলিছে তাতে মানে অপেনিঙৰ কাৰণে মাতিছিল ময়ো তাতে এনেই এবাৰ দেখা দিলোঁ কাৰণ বেছি সময় থাকিব নোৱাৰিলোঁ কাৰণ অলৰেডি মোৰ ঘৰত যাব লাগিব বহুত দেৰি হৈ গৈছে এয়া ফিটা কটা আৰম্ভণি চলি আছে মই তথাপিও লৰালৰিকৈ আহিলোঁ দুখনমান বাৰ লগত ফটো উঠি মই ঘৰলৈ গুচি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই